মই গাওঁতে খালি তেওঁ বহি দিছে ৰেকৰ্ডিঙৰ টাইমত আৰু আচৰিত কথা ডিজে গাওঁতে তেওঁৰ ৱাইফক থৈ দিব লগা হৈছে নহ'লে ফিল নাপায়। তৰালিবাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত মই পাইছিলোঁ যান্ত্ৰিকতাৰ পৃথিৱীখনত আচলতে নিজৰ কাৰণে যে সময় উলিয়াব লাগে সেইখিনি কথা আপুনি খুব ধুনীয়াকৈ কৈছিল ভিডিঅ'টোত। বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে। মই শুনি ভাল পাওঁ। ব্যতিক্ৰম কৰিবলৈ গ'লে চবেই বুজি নাপায়। সাধাৰণ মানে সংগীতৰ শ্ৰোতা ভাল শ্ৰোতা হ'লেহে ব্যতিক্ৰমটো বুজি পায়। নমস্কাৰ দৰ্শকসকল, মই সুখ্যাতি। মই যি ঠাইত উপস্থিত আছোঁ প্ৰেম অনুভৱ, কিয়নো ফেব্ৰুৱাৰী মাহক প্ৰেমৰ মাহ বুলি কোৱাই হয় আৰু সেই ফেব্ৰুৱাৰী মাহতে আচলতে আজি শুভ মুক্তি লাভ কৰিছে এটি প্ৰেমৰ গীতে। গীতটোৰ নাম হৈছে মৰমে বিচাৰে কি। গীতটিত সুৰ নিগৰাইছে কণ্ঠশিল্পী বিজু বৰুৱা আৰু জনপ্ৰিয় গায়িকা গীতালি দেৱী বাইদেৱে। গীতটিৰ শুভ উন্মোচন কৰিছে যশস্বী কণ্ঠশিল্পী তৰালি শৰ্মা বাইদেৱে। আৰু গীত মুকলি অনুষ্ঠানত কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। মৌচম গগৈ উপস্থিত আছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে গীতালি দেৱী উপস্থিত আছে, যিহেতু তেওঁ সুৰ নিগৰাইছে গীতটিত। দৃশ্যশ্ৰাব্য গীত আজি শুভ মুক্তি লাভ কৰিছে আৰু লগতে কেইবাগৰাকীও মিউজিচিয়ান উপস্থিত আছে। জনপ্ৰিয় তবলাবাদক ৰাজাদা উপস্থিত আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কণ্ঠশিল্পী বিজু বৰুৱা আৰু জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ কণ্ঠত আজি এটি গীত উন্মোচন কৰা হৈছে, শুভ মুক্তি লাভ কৰিছে। গীতটোৰ নাম হৈছে মৰমে বিচাৰে কি। শুভ উন্মোচন হৈছে গীতটোৰ বিষয়ে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। গীতালি বা, যিহেতু মৰমে বিচাৰে গীত শীৰ্ষক ভিডিঅ' ছং আজি মুক্তি লাভ কৰিছে, কেনেকুৱা লাগিছে? সাংঘাতিক ভাল লাগিছে, কাৰণ ইমান ধুনীয়া এটি গীত, মিঠা মানে সাংঘাতিক মিঠা গীত। আৰু ডিজুৰ বা কম্পজিশ্যনবোৰ আগৰ পৰাই মোৰ ভাল লাগে। আমি ষ্টুডিঅ'ত এই গীতটিৰ মানে এনেকুৱা হ'ল, বেলেগ এটা কম্পজিশ্যনৰ গান বেলেগক গোৱাই আছিলে, তাত মই শুনি পেলাই ক'লোঁ এইটো কম্পজিশ্যনটো কাৰ? কৈছে এইটো মোৰে হয়। তই বেলেগক যে গোৱাই আছ, নিজৰ কৰিছনে নাই? এনেকৈ কৈয়ে মানে সেই এই গীতটি মৰমে বিচাৰে কি, এই গীতটিৰ মানে উৎপত্তি হ'ল বুলি ক'ব লাগিব। আৰু এনেকৈ আৰম্ভ কৰিলে আৰু ক'লে যে তই গাই দে গানটো। মই বোলো ঠিক আছে, মই গাই দিম। কিন্তু যেতিয়া শুনিলোঁ, সম্পূৰ্ণকৈ শুনিলোঁ ষ্টুডিঅ'ত গৈ, ৱাও বুলি কয় যে, ৱাও মানে। আৰু বিৰাট বহুত চেষ্টা কৰিছে ডিজুৱে বিৰাট ধুনীয়া কৰিবলৈ। আৰু যিমানেই এতিয়ালৈকে শুনিছে গীতটি ষ্টুডিঅ'ৰ আহি পেলাই সকলোৱে বহুতখিনি প্ৰশংসা এতিয়ালৈকে পাইছোঁ। আৰু আশা কৰোঁ ৰাইজৰ আগত যিহেতু এই গীতটি আগবঢ়াই দিয়া হৈছে, গতিকে মৰম দিব বুলি আশা কৰিলোঁ। আৰু ডিজুদাৰ কণ্ঠত পূৰ্বেও মতলীয়া ফাগুন বুলি এটি গীত ৰাইজে মৰম দিছে ইতিমধ্যে, আৰু এবাৰ আহি আছে মৰমে বিচাৰে কি। তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে অনুভৱ আজি যিহেতু শুভ উন্মোচন। খুব ভাল লাগিছে। আৰু এটা কথা এতিয়া মই ঘপককৈ কৰোঁতে মোৰ মনত পৰিল, মতলীয়া ফাগুন আৰু সেইটো মই দি আৰম্ভ হৈছিল, আৰু এইটো মৰমে বিচাৰে কি। তো আশা কৰিম সেই গীতটোকো যেনেকৈ গীতটিক যেনেদৰে ৰাইজে মৰম দিছিল, আদৰ দিছিল, এই গীতটোকো আদৰ দিব। তো খুব ভাল লাগিছে। মই আচলতে কেইবাটাও বছৰৰ পাছত এটি গীতৰ মই ভিডিঅ' সংস্কৰণ এটা মুকলি কৰি দিছোঁ ৰাইজৰ মাজলৈ। মই গীত কৰিছিলোঁ যদিও দুই এটা মাজে মাজে কৰি আছিলোঁ, কিছু ব্যক্তিগত সমস্যাৰ কাৰণে ফুল ফিজিটলি মই গীত কৰিব পৰা নাছিলোঁ। তো এটি মই খুব আশাৰে কেইবাটাও মাহো পৰিকল্পনা কৰি এই বছৰটোত এটা মই গীত কৰিছোঁ, আৰু গীতটো আজি মুকলি কৰি দিবলৈ পাৰে মই অত্যন্ত সুখী। আৰু তাতকৈ সুখী যে মোৰ প্ৰিয় বান্ধৱী আছে মোৰ লগত, তাই মোক গাই দিছে। আচলতে এইৰ পৰাই গীতটি মোৰ জন্ম হ'ল বুলি ক'ব লাগিব, কাৰণ তাই কৈছে অলৰেডি যে মই ডিজি মিউজিক ষ্টুডিঅ'ত এজন দাদাৰ গীত এটি মই বাণীবদ্ধ কৰি আছিলোঁ, মই মিউজিক কৰিছিলোঁ। তো তেখেতক গোৱাই থাকোঁতে তাই ক'লে, সুধিলে যে গীতটো কাৰ? মই বোলো মোৰে সৃষ্টি, মই ট্ৰাই কৰিছোঁ কৰিবৰ কাৰণে। তাৰপিছত তই ইমান ধুনীয়া গীত কৰিছ বেলেগৰ কাৰণে, নিজৰ কাৰণে কিয় গীত নকৰ? সেইদিনাখন তাই মোক আচলতে খুব গালি ধমকি দিলে, যিটো আমাৰ বন্ধু বান্ধৱীৰ মাজত চলে, আৰু কিছু কথা এতিয়া ক'ব নোৱাৰোঁ আনুষ্ঠানিকভাৱে। তো তাৰ পাছতে আহি মই গীতটো সৃষ্টি কৰিলোঁ, ট্ৰাই কৰিছোঁ এতিয়া চোল দিবৰ কাৰণে। চাওঁ এটা কি এনেকৈ ৰাইজে কেনেকুৱা ধৰণৰ আদৰি লয়, আৰু আদৰি ল'লে খুব ভাল লাগিব বুলি মই আশাবাদী। আৰু আদৰি ল'ব যিহেতু
ফেব্ৰুৱাৰী মাহক ভালপোৱাৰ মাহ বুলি কোৱা হয় ভালপোৱাৰ মাহ সেয়া ভেলেণ্টাইন্স ডেও গৈছে আৰু এই গীতটো আচলতে ভালপোৱাৰ নামেৰে আৰম্ভ হৈছে মৰমে বিচাৰে কি গীতালী বাৰ পৰা জানিব বিচাৰিম ইয়াত ভালপোৱা আছেনে নাই সাংঘাতিক আছে কাৰণ মানে গীতটোৰ অন্তৰাটো ইমান এটা টাচি আৰম্ভণিৰ পৰা টাচ মানে ভিতৰত সোমাই সোমাই গৈ থাকে এটা গানৰ যেতিয়া আৰম্ভণিৰ পৰা সোমাই অলপ অলপ সোমাই ন অলপ অলপকৈ গভীৰলৈ গভীৰ বুলি কয় যে সেই গভীৰতালৈ যায়গৈ এই গীতটিৰে মানে সেইখিনি আৰু মই নাজানো মই আজি চাগে ই গমো নাপায় মই যেতিয়াই গানটো শুনি থাকোঁ মোৰ ক'ৰবাত ইম'শ্যনেল হৈ যাওঁ মানুহজনী আৰু ইমান মানে চেষ্টা কৰিছোঁ মানে ভালৰকৈ ভাল গাবৰ কাৰণে আৰু বহুতেখিনি আমাক ছাপৰ্টো কৰিছে যিমানখিনি আমাৰ ষ্টুডিঅ'ত আহিছে গাই থাকোঁতে আমাক সৰু সৰু বস্তু এইখিনি দেৱজিতাকো ক'ব লাগিব দেৱজিত দা আহি দেৱজিত বৰা সুমিত মানে আমাক এইটো নহয় যে আমি বেলেগৰ গানবিলাক তেনেকৈ গাই মেলি ভালপোৱাৰ গান যিহেতু ভিন্দকটো লাগিবই ন প্ৰাণ ঢালিবলৈ গীতটো মই গাওঁতে খালি তেওঁ বহি দিছে ৰেকৰ্ডিঙৰ টাইমত আৰু আচৰিত কথা ডিজুৱে গাওঁতে তেওঁৰ ৱাইফক থৈ দিব লগা হৈছে নহ'লে ফিল নাপায় নেকি এইটো ডাঙৰ কথা ক'লে দেখোন মৰমে বিচাৰে কি গীতালী বাৰ লগতো ভিন্দেও আৰু ডিজুদাৰ লগতো মানে বৌক ল'বলগীয়া হৈছে মানে এনেকুৱা হয় সি গাই থাকিলেও এনেকুৱা হৈ থাকে তাক কি হৈছে তোৰ ফিলটো নাই পোৱা যেতিয়া নমি আহি ৱাইফৰ নাম নমি আহি পেলাই যেতিয়া ৰখি দিয়ে তাৰ মানে ফিলটো দুগুণ বাঢ়ি বাঢ়ি গৈ থাকে আৰু আচৰিত পামে আমি 12টা আমি কণ্ঠত প্ৰাণ পায় মানে ন 1টা বজালৈকে আমি ৰাতি 1টা-2টা বজালৈকে আমি ডাবিং কৰিছোঁ গতিকে মানে সেই জাৰ্ণিটো মানে বৰ ধুনীয়া আমাৰ মৰমে বিচাৰে কিৰ জাৰ্ণিটো মানে বহুত ধুনীয়া মানে সেই ধুনীয়া গানটোৰে সৈতে গতিকে আশা কৰোঁ ৰাইজে ভাল পাব আদৰি ল'ব বুলি আৰু ডিজুক বিশেষকৈ মোক বাৰু মৰম দিছে আৰু মৰম দিব বুলি আশা কৰিছোঁ লগতে ডিজুকো মৰম দিব বুলি আশা কৰিছোঁ ডিজুদাৰ এইটো পৰিকল্পনা কেতিয়া আছিলে গীতটোৰ নহয় মোৰ পৰিকল্পনা আছিল বহুত দিনৰ মই এটা গীত কৰিম বুলি খুব হেঁপাহেৰে ৰৈ আছিলোঁ আৰু তাৰ ভিতৰত মানে মই প্ৰায় 7-8টামান গীত কম্প'জিশ্যন কৰিছিলোঁ তো তাৰ ভিতৰত এই গীতটি মোৰ নিজাকৈ ভাল লাগিল মোৰ নিজে মই বহুতকেইটা গীত কৰিলোঁ যিটো নিজাকৈ পচন্দ নহ'ল ছেটিছফাইড নহ'ল তেতিয়ালৈকে গীতটো কৰিব ইচ্ছা নাযায় তো 7-8টামান গীত কৰাৰ পিছত এই কম্প'জিশ্যনটো মোৰ নিজাই পচন্দ লাগিল আৰু সেই হিচাপে এইটো গীত কৰিছোঁ আৰু তেওঁ এগৰাকী ছাউণ্ড ইঞ্জিনিয়াৰ তাৰ পাছত কণ্ঠদান কৰিছে গীতটো শুনিব দৰ্শকসকলে শুনাটো বিচাৰোঁ আৰু আপোনালোকে ক'ব নেকি কিবা দৰ্শকসকলৰ বাবে আমাৰ শিল্পীসকলে বৰ ধুনীয়া ধুনীয়া গীত ৰাইজৰ বাবে উপহাৰ দি গৈ আছে মই ভাবোঁ আপোনালোকে সকলোখিনি শুনক কাৰণ বহুত ভাল ভাল কাম আমাৰ শিল্পীসকলে ৰাইজৰ কাৰণে আগবঢ়াইছে গতিকে মই ভাবোঁ আপোনালোকে ধুনীয়া ধুনীয়া গীত অকল প্ৰেমৰ বুলিয়ে নহয় আমি বহুত ধৰণৰ গীত তেনেকুৱা কৰি থকা হৈছে লোকসংগীতৰ পৰা একেবাৰে আমাৰ মডাৰ্ণলৈকে গতিকে মই ভাবোঁ ৰাইজে আমাৰ গীতবোৰ আঁকোৱালি লওক শুনক আৰু মই ভাবোঁ আকৌ প্ৰেমত পৰিব ৰাইজ দৰ্শকৰ বাবে অকণমান গীতটো গুণগুণাই দিব নেকি ডিজে বেছি ভালকৈ গুণগুণাব পাৰিব গানটো এনেকুৱা ধৰণৰ আছিল এটি কথা জানানে তুমি বাৰু সঁচাকে মৰমে বিচাৰে কি মৰমে বিচাৰে কি ভাল পোৱাৰ কথাবোৰ মৰমৰে ভাষাবোৰ হাৰে ৰয় তোমাকে দেখি মৰমে বিচাৰে কি ধন্যবাদ জনালোঁ দুয়োগৰাকীকে আৰু আমাৰ ফালৰ পৰা তেওঁলোকলৈ শুভেচ্ছা থাকিল গীতটো আঁকোৱালি লওক দৰ্শকসকলে আৰু মৰমে বিচাৰে কি গীতটো শুভ উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেউ তেওঁ আমাৰ লগত উপস্থিত আছে বাইদেউক স্বাগতম জনাইছোঁ NK TVৰ অনুষ্ঠানলৈ যিহেতু খুব ধুনীয়া এটি গীত মৰমে বিচাৰে কি প্ৰেমৰ মাহ বুলি কয় ফেব্ৰুৱাৰীতে মুক্তি লাভ কৰিছে কি ক'ব খুব ভাল লাগিছে ডিজুক আচলতে বহু বছৰৰ পৰা পাইছোঁ ৰেকৰ্ডিষ্ট খুব ভাল কাম কৰে একচুৱেলি কামটোতকৈও বেছি আগ্ৰহটো ল'ৰাটোৰ মোৰ খুব ভাল লাগে আৰু এই গীতটো কৰি থকা অৱস্থাত প্ৰথমতে শুনাইছিলে গতিকে যেতিয়া কিবা নতুন কোনোবাই কাম এটা কৰে বা উৎসাহ মানে আগ্ৰহ কৰে তেতিয়া উৎসাহ যোগোৱাটো সেইটো কিবা দায়িত্ব বুলিয়ে ভাবোঁ সেইকাৰণে যেতিয়াই সময় পায় এনেকুৱা কিবা কাম গম পালে যেতিয়া খবৰ পাওঁ তেতিয়া উৎসাহ দিব লাগে বুলি জৰুৰী বুলি ভাবি আহোঁ
গতিকে আৰু এনেও বৰ মৰম মৰম লগা গান আৰু সময়টো তেনেকুৱা গতিকে ডিজুলে শুভেচ্ছা জ্ঞাপন কৰিছোঁ গানটো মানুহে লওক সেইটো আটাইতকৈ ডাঙৰ কথা আৰু কষ্ট কৰি ট্ৰেকটো যে কৰিছে সেইটো শুনিলে গম পায় সেইটো ভাল লাগিছে আৰু দুদিন পূৰ্বে তৰালিবাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত মই পাইছিলোঁ যান্ত্ৰিকতাৰ পৃথিৱীখনত আচলতে নিজৰ কাৰণে যে সময় উলিয়াব লাগে সেইখিনি কথা আপুনি খুব ধুনীয়াকৈ কৈছিল ভিডিঅ'টোত এই গীতটোক লৈ সেই কথাখিনিৰ লগত ৰিলেট কৰিব পাৰি নেকি বাৰু কাৰণ আজিকালি গীত এটা সম্পূৰ্ণকৈ শুনিবলৈ ধৈৰ্য নাথাকে মানুহৰ কিবা ক'ব নেকি দৰ্শকসকলক গীতটো আৰম্ভণিতে শুনিছিলোঁ বহুত আগতে কিন্তু আজি এতিয়া পূৰাকৈ চালেহে আচলতে ক'ব পাৰিম মানে গুণগুণাব পৰা মানুহৰ গীত যেতিয়া ভাল লাগে তেওঁলোকে গুণগুণাই গাব লাগে আচলতে বহু সময়ত সেই কথাবোৰ আমি পাহৰি যাওঁ গতিকে মই আশা কৰিছোঁ ডিজুৰ গীতটোৱে সেই অনুভূতিটো মানুহক দিব যে কেতিয়াবা ব্যস্ততাৰ মাজতো অলপ সময় ৰৈ তেওঁলোকে গীতটো শুনক গীতটো গুণগুণাওক আৰু সেইটোৱে প্ৰাপ্তি হ'ব মই ভাবোঁ সেইটোৱে আটাইতকৈ ডাঙৰ আনন্দ চাগে ডিজুৰ কাৰণে হ'ব যে ব্যস্ততাৰ মাজত ডিজুৰ গীতটো কোনোবাই আওৰাইছে আপোনাৰ নতুন কিবা পৰিকল্পনা নতুন গীতৰ কাম কৰি আছোঁ ৰিলিজ ঠিক কৰা নাই ঠিক কৰিলে জনাম বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰেমৰ গীত মৰমে বিচাৰে কি গীতটোৰ শুভ মুক্তি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈদা আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু প্ৰেমৰ মাহ বুলি কোৱা হয় ফেব্ৰুৱাৰী মাহক আৰু প্ৰেমৰ মাহতে এটি খুব ধুনীয়া গীত মৰমে বিচাৰে কি শুভ মুক্তি লাভ কৰিছে কি ক'ব প্ৰথমেই মই ডিজুৰ লগতে এণ্টায়াৰ টীমক এই গীতটোৰ লগত জড়িত সকলোকে অডিঅ' ভিডিঅ' সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ এই খুব এটা ফাগুন মাহ ফেব্ৰুৱাৰী মাহ খুব এটা মতলীয়া এটা মাহ প্ৰেমৰ মাহ ভাল লাগে আৰু গীতটো মৰমে বিচাৰে কি এই শব্দকেইটাতে বহুত মৰম লগা চ' অসমৰ ৰাইজে গীতটো শুনক মানে যিটো ধৰক আজিকালি যিটো এটা কিছুমান গীত ধৰক জনপ্ৰিয় কৰিবৰ কাৰণে খুব পাতল কিছুমান শব্দ ব্যৱহাৰ কৰিও বহুতে বহু গীত কৰি থকা দেখা যায় কিন্তু তাৰ টোটেলি ব্যতিক্ৰম খুব কথা সুন্দৰ সংগীতেৰে সজাইছে কম্প'জিশ্যন খুব ধুনীয়া কৰিছে ডিজুৱে চ' সকলোকে ধন্যবাদ জনাইছোঁ আৰু গীতটোলৈ মোৰ বহুত বহুত শুভকামনা আছে গীতটো অসমৰ ৰাইজে আদৰি ল'ব সেয়াই ভাল হওক মৌচমদাৰ বেছি সংখ্যক গীত কিন্তু প্ৰেমৰ খুব ধুনীয়া ধুনীয়া গীত দৰ্শকসকলৰ বাবে উপহাৰ দিছে মৌচমদাই আৰু মৌচমদাৰ পৰা অকণমান আপোনাৰ গীতে শুনিব বিচাৰিম কি গাম এতিয়া ধেৰ বুকু ভৰি আছেতো অকণমান গুণগুণাই দিয়ক বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু লগতে মৌচমদাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিহেতু আপুনি উল্লেখ কৰিছে যে বৰ্তমান সময়ত অকণমান সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ বাবে যিকোনো ধৰণৰ তৰল কিছুমান শব্দ ব্যৱহাৰ কৰি গীত দৰ্শকলৈ আগবঢ়োৱা হয় আৰু কিছুমান আচলতে নামো বহুত বেলেগ ধৰণে দিয়া হয় যাতে সেইটো ক্লিক কৰি গানটো চাওক এই সম্পৰ্কে কি ক'ব আচলতে দৰ্শকসকলৰ ওপৰত যিসকল শিল্পী সেই শিল্পীসকলৰ বাবে তেওঁলোকৰ মনত আচলতে বেয়া সোমাই গৈছে নেকি নাই এইটো একচুৱেলি অধ্যয়নৰ প্ৰয়োজন আছে অসমীয়া ভাষাটো ইমান এটা সুন্দৰ এটা মিঠা ভাষা ইমান এটা সুন্দৰ সাহিত্য অসমীয়া গীতি সাহিত্য চ' তাৰ ওপৰত অকণমান বেয়া কথা লিখিবই লাগিব বুলি কোনো কথা নাই বা তেনেকুৱা ধৰণৰ মানে বিশেষকৈ ডুৱেল মিনিং টাইপ কিছুমান কথা নাম দিয়ে তেনেকুৱা যাতে মানুহে কিনো আছে গানটো চাবলৈ বিচাৰে তো মই ৰাইজকো অনুৰোধ কৰোঁ যাতে ৰাইজে যাতে তেনেকুৱা ধৰণৰ গীতবিলাক এভইড কৰিব লাগে একচুৱেলি আৰু যিমান পাৰে ভাল যিবিলাক যিসকলে খুব কষ্ট কৰি সাধনা কৰি গীতবিলাক কৰে এতিয়া ডিজু হেতি কৰিছে আৰু বহুত ছিংগাৰ আছে অসমত যোনে খুব সাধনা কৰে বহুত দিনৰ মূৰত এটা গীত কৰে চ' ৰাইজে সেইবিলাক গীতৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব লাগে না কি এনেকুৱা ধৰণৰ খন্তেকতে জনপ্ৰিয় হোৱা গীতবিলাকৰ প্ৰতি নতুন প্ৰজন্মক এৰাই চলাব পৰাটোহে আমাৰ দায়িত্ব হ'ব লাগে একচুৱেলি কিছু
কিছুদিন পূৰ্বে আচলতে অনা অসমীয়া এগৰাকী শিল্পী, মই নাম নলওঁ, তেওঁক লৈ বিতৰ্ক হৈ গৈছিল যে তেওঁ অসমীয়া গীত কেইটামান গাই দিলে বুলিয়েই যে অসমীয়াৰ আৱেগত লাগি তেওঁক জনপ্ৰিয়তা দিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। বহু শিল্পী আছে যিসকলে আচলতে আপুনি ইতিমধ্যে কৈছে যে অধ্যয়ন কৰাৰ পাছতো যিসকলে নিজৰ সেই গীত উপহাৰ দিয়ে কিন্তু তাৰ পাছতো জনপ্ৰিয়তা লাভ নকৰে। খুব ধুনীয়া ধুনীয়া গীত বা খুব ভাল ভাল গীত গোৱা শিল্পী আছে, কিন্তু সেয়া আচলতে আধুনিকতাৰ ধামখুমীয়াত বৰ্তমান সময়ত তেনেকুৱা জনপ্ৰিয়তাক বেছি বিচাৰে নেকি দৰ্শকসকলে? একচুৱেলি এইটো আপোনালোকৰো দায়িত্ব। আৰু অনা অসমীয়া বা অসমীয়া বুলি সংগীতৰ কোনো ভাষা নাথাকে, সংগীতৰ কোনো বাউণ্ডেৰী নাথাকে মিউজিকৰ। ময়ো গৈ কাইলৈ বম্বেত বা মহাৰাষ্ট্ৰত যদি মই মাৰাঠী গান গাব পাৰোঁ, হয়তো তাৰ ৰাইজে মোক আদৰি ল'ব, তেনেকুৱা কথা নাই। মানে মই নকওঁ যে তেওঁ এইটো চেষ্টা কৰিছে, যোনে গাইছে চেষ্টা কৰিছে বেলেগ এটা ভাষা এডপ্ট কৰিবলৈ। চ' তাত বেয়া বুলি মই নকওঁ, সেইটো ৰাইজৰ দায়িত্ব। ৰাইজে চিলেক্ট কৰিব কাক মাতিব লাগে, কাক নামাতিব লাগে, কি কৰিব লাগে। কিন্তু এইটো কথা সঁচা, যদি ৰাইজে এটা ৰেচপনচিবিলিটি দি মাতিছে তো তাৰ ওপৰত আপুনি কাম কৰাটো দৰকাৰ। ৰাইজক আপুনি ভাল ভাল গীত শুদ্ধভাৱে উপহাৰ দিয়াটো দৰকাৰ, শুনোৱাটো দৰকাৰ। যিহেতু পাৰফৰ্মিং আৰ্ট, ৰাইজে আপোনাক শুনিবলৈ মাতিব। চ' যোনেই হওক, যেনেকুৱাই হওক, শিল্পী বাহিৰৰ হওক ভিতৰৰ হওক, নিজৰ হওক পৰৰ হওক বুলি কথা নাই। মিউজিকৰ কোনো বাউণ্ডেৰী নাথাকে যিহেতু। চ' যি কৰে নিজৰ দায়িত্ব, নিজৰ আত্মাক সুধি যে মই এইটো ভাল কৰিছোঁ নে ভুল কৰিছোঁ, সেইটো কৰাটো উচিত বুলি ভাবোঁ। বিশেষকৈ সংগীতৰ ক্ষেত্ৰত সংগীত ভগৱানৰ এটা ঐশ্বৰিক দান, সকলোৱে সংগীত কৰিব নোৱাৰে। ভগৱানে চিলেক্ট কৰি কিছুমান মানুহক পঠায় বুলি মোৰ অনুভৱ হয়। চ' তেওঁলোকে যাতে নিজৰ দায়বদ্ধতাটো বজাই ৰাখি সংগীত কৰে। আৰু এটা কথা সুধিম, এতিয়া আয়োজক কমিটিয়ে ভাইৰেল শিল্পীসকলকহে বেছিকৈ নিমন্ত্ৰণ দিয়ে বুলি এষাৰ কথা আছে। শিল্পীসকলে আক্ষেপ কৰে সেই কথাক লৈ যে যিসকল ভাইৰেল হৈ থাকে তেওঁলোককহে নিমন্ত্ৰণ দিয়ে। তেনেকুৱা কিবা আপুনি কৰিছে নেকি, অনুভৱ কৰিছে নেকি তেনেকুৱা? মোৰ তেনেকুৱা অনুভৱ নাই, কাৰণ আজি 25টা বছৰ মিউজিকৰ লগত জড়িত হৈ আছোঁ। মোৰ তেনেকুৱা নালাগে। মানুহৰ চবৰে টেষ্ট বেলেগ বেলেগ থাকে, অডিয়েঞ্চ বেলেগ বেলেগ ধৰণৰ থাকে। উদ্যোক্তাসকলেও ৰাইজৰ মতামত লৈ এজন শিল্পীক মাতে বুলি মই ভাবোঁ। আৰু ৰাইজে যাক বিচাৰে বিশেষকৈ সেইটো সময়ৰ আহ্বান, আৰু সেইটোত ক'ব লগা নাই যে কাইলৈ মোক মাতিব, ক'ৰবাত এইটো নামাতিব। কিন্তু ৰাইজৰ এটা দায়বদ্ধতা থাকিব লাগে যাতে যিসকল শিল্পীয়ে বছৰ বছৰ ধৰি এই সংগীত জগতখনক এটা মাত্ৰা দি আহিছে তেওঁলোকক এভইড কৰিব নালাগে। মাতিবই লাগিব বোলে কথা নাই, ইজন বা সিজন বুলি কোনো চিলেক্টেড নহয়, কিন্তু তেওঁলোককো যাতে এই শিল্প পৃথিৱীখনত জীয়াই থাকিবলৈ সুবিধা অকণ দিয়ে, সেয়াই মোৰ আহ্বান থাকিলে ৰাইজৰ প্ৰতি। মৌচুমদাৰ পৰিকল্পনা কি? পৰৱৰ্তী গীত দৰ্শকসকলে কি শুনিবলৈ পাব মৌচুমদাৰ পৰা? মোৰ গীতবিলাক আপোনালোকে গমেই পায়, বহুত হুলস্থুলীয়া গীত মই নকওঁ। নতুন গীত আহি আছেনে? নতুন গীত আহি আছে। নতুন গীত পুলক নাথে এটি কৰি আছে মিউজিক, কম্প'জিশ্যন কথা মোৰেই। আৰু সেইটো খুব সোনকালে এই মাৰ্চৰ, এতিয়া এক্সামবিলাক হৈ আছে, এই এক্সামবিলাক শেষ হোৱাৰ লগে লগে মই মুক্তি দিম অসমৰ ৰাইজক। জ্ঞাপন কৰিছোঁ মৌচুমদাক। আৰু মৰমে বিচাৰে কি গীতটিৰ বাদ্যযন্ত্ৰত আছে ৰাজাদা। ৰাজাদাক কোনে চিনি নাপায়? সকলোৱে চিনি পায়। আজি যিহেতু শুভমুক্তি লাভ কৰিছে, মৰমে বিচাৰে কি ক'ব গীতটোৰ সম্পৰ্কত? গানটো বৰ ধুনীয়া গান, মই বজাইছোঁ, মানে মই বজাওঁতে শুনিলোঁ সুৰটো বৰ ধুনীয়া। আৰু ডিজুৰ লগত বহুত কাম কৰিছোঁ। ডিজু মানে আমাতকৈ বহুত সৰু, ইয়ালৈ অহাৰ পৰাই বহুত কাম কৰিছোঁ। খুব চিনচিয়াৰ ল'ৰা, ভাল সংগীত নিজে কৰিছে, নিজে গাইছে, নিজে সুৰ কৰিছে। ধুনীয়া গান, ভাল কাম হৈছে, মানুহৰ মাজলৈ উলিয়াই দিব। আজি শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু গীতটো ভাল পাব শুনি মানুহে, এটা ভাল গান পাব মানুহে ধুনীয়া গান। কিবা ব্যতিক্ৰমী কিবা পাবনে দৰ্শকসকলে? ব্যতিক্ৰম নহয়, শুনি ভাল লাগিলে গীতটো ভাল লাগে। আৰু মানুহে পটককৈ ইজি বস্তু এটা পটককৈ ল'বলৈ ভাল পায়, গতিকে খুব ভাল লগা গীত, মানুহে শুনি ভাল পাব। ব্যতিক্ৰম কৰিবলৈ গ'লে চবেই বুজি নাপায়, সাধাৰণ মানে সংগীতৰ শ্ৰোতা ভাল শ্ৰোতা হ'লেহে ব্যতিক্ৰমটো বুজি পায়। গতিকে ভাল গীত শুনি ভাল পাব মানে। থেংক ইউ। ধন্যবাদ জনাইছোঁ ৰাজাদাক।